অগ্নিনাথ বাবাত থকা ভগৱানজন আপোনালোকে সদায় ফটোত দেখি পেলাই ধূপ এগছ জ্বলোৱা ভগৱানজনতকৈ 3.5 ফুট বেছি ওখ নেকি? ৰিক্সা চালক এজনে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নাৰাখে। বৃদ্ধাশ্ৰমত কোনে ৰাখে জানে? ঐ মই আমুকৰ দোকানত কালি এপাই এইডাল বেয়া সস্তা দিছে ন মালটো, হেৰি কৰিবি এই তই 300 টকা দেচোন, মই 150 দিম, দুইটাই মিলি কিবা এটা খাই। এই বুঢ়ীজনী এইজনী ৰাতিটো কিহ কেক কেকাই থাক। কৃষ্ণ খুব চমুৱাই কম, মানে মাইক্ৰফোন ল'লে কথাটো অনুবাদ যন্ত্ৰভাগ হাতত ল'লে এনেকুৱা হয়, মানে কথা কৈ গৈ থাকিলে এই পাৰৰ পৰা সেই পাৰ গৈয়ে থাকে। গতিকে আপোনাসবে অপৰাধসমূহ মাৰ্জনা কৰিব। তথাপিও যিহেতু সুদূৰৰ পৰা আহিছোঁ, সুদূৰ বুলিয়ে গৈছোঁ, এখন জিলাৰ ইপাৰ যদিও আজিকালি মই যোৰহাটত নাথাকোঁ, মই গোলাঘাটৰ ৰঙাজানত থাকোঁ বৰ্তমান, কাৰণ তাৰ এখন মোৰ মহাবিদ্যালয় আছে, পঞ্চানন সাংস্কৃতিক মহাবিদ্যালয়, তাতো মই অধ্যক্ষ হিচাপে আছোঁ যিহেতু, সেইকাৰণে মই যোৰহাটত বৰকৈ নাথাকোঁ, মই প্ৰায় গোলাঘাটতে থাকোঁ। এখন জিলা অতিক্ৰম কৰি আন এখন জিলাত পদাৰ্পণ কৰিছোঁ। শিৱসাগৰ জিলাখন ঐতিহ্যমণ্ডিত এখন আহোম ৰজাৰ দিনৰ জিলা। শিৱসাগৰ জিলাখনৰ ইতিহাস আছে আৰু খুব ভাল পাওঁ মই। এই আজি কেইদিনমানৰ আগৰ পৰা প্ৰায় শিৱসাগৰতে আছোঁ নেকি ন? এই আমাৰ জয়সাগৰ, জলাগাঁও, আমাৰ ডিমৌ, তাৰপাছত এইফালে মৰাণ, কচুমাৰী, আমুক তামুক কৰি মই শিৱসাগৰৰ ভিতৰতে এইকেইদিন আছোঁ। এই আপাহতে মই আপোনালোকক এষাৰ কথাৰেই কওঁ, মই এটা কথাই ক'বলৈ যাওঁ, আমি যে ভাওনা কৰোঁ বা অনাগত দিনত ভৱিষ্যতৰ দিনত যিসমূহ ঘটনা দেখি মনত দুখ কৰি আছোঁ, তাৰ আলমতে মই মাত্ৰ 3 মিনিটৰ কাৰণে এষাৰ কথা কওঁ। সিদিনা দেখিলোঁ নিজকে যোৰহাটৰ ডেকা ল'ৰা বুলি ক'বলৈ লাজ লগা পৰিৱেশৰ সৃষ্টি হৈছে। নিৰ্মল চাৰিআলিৰ ঘটনা। অজস্ৰ উদণ্ড জনতাই মিলি ডেৰগাঁৱৰ অনিমেষ ভূঞাৰ নামৰ ল'ৰা এজনক মৰিয়াই নিৰ্মল চাৰিআলিতে হত্যা কৰা হ'ল, য'ত প্ৰশাসন বিভাগো আছিল। খবৰটো পাইছিলেনে? পাইছিলে। তাতকৈও আগৰ এটা কথা কৈছোঁ, কাককচাং চাবলৈ গ'ল আমাৰ কাৰ্বি আংলঙত অভিনীলৰ হত্যাকাণ্ড। কিবা সোপা ধৰা বুলি যে কাৰ্বি আংলঙৰ অজস্ৰ জনতাই বেৰি কৰি মাৰিলে। তাৰ পাছত যদি চাবলৈ যায় সিদিনা যোৰহাটৰ ঘটনা, পিতেকে চাকৰি কৰে লণ্ডনত, নিজৰ হেৰিয়ে কৰে, বোৱাৰীয়েকে কৰে কোনোবা আমাৰ ইংলেণ্ডত, তাতে চাকৰি কৰে। নিজৰ মাকজনী যোৰহাটত থকা ঘৰখনৰ এফালৰ কোঠা এটাত ঢুকাই থাকিল, কোনেও গমেই নাপালে। 15-20 দিনমান যোৱাৰ পাছত যেতিয়া গেলা গেলা গোন্ধাইছে, তেতিয়া দেখিছে মাকৰ নৰকংকালটো পৰি আছে। তাৰ পাছত যদি দেখে অসমৰ প্ৰত্যেকখন বৃদ্ধাশ্ৰমলৈ যাওক, প্ৰত্যেকখন বৃদ্ধাশ্ৰমত আপোনালোকে দেখিব দিন হাজিৰা কৰা, ঠেলা চলাই পইচা ঘটা, চব্জিৰ বেপাৰ কৰা যুৱকজনে কাহানিও নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নাৰাখে। ৰিক্সা চালক এজনে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নাৰাখে। বৃদ্ধাশ্ৰমত কোনে ৰাখে জানে? অসমৰ 70% শিক্ষিত বুলি আমি যাক কওঁ, তেনে লোকে কি কৰে? অভিনীলৰ দৰে হত্যাকাণ্ডটো মনে মনে থাকিব পাৰে। জোনমণি ৰাভাৰ হত্যাকাণ্ডটো তেওঁলোকে মেনেজ হৈ মনে মনে থাকিব পাৰে। কাৰ্বি আংলঙত হোৱা হত্যাকাণ্ডটো মনে মনে থাকিব পাৰে। ডেৰগাঁৱৰ অনিমেষ ভূঞাক চকুৰ সন্মুখত যোৰহাটৰ মাছ চেণ্টাৰ নিৰ্মল চাৰিআলিত হত্যা কৰোঁতেও কিন্তু প্ৰশাসন বিভাগ মনে মনে থাকিব পাৰে। মই অকল মাত্ৰ যোৰহাটৰ প্ৰশাসন বিভাগকেই দোষাৰোপ কৰিব বিচৰা নাই, দোষ দিছোঁ মই উঠি অহা প্ৰজন্মক, উঠি অহা ডেকাসকলক। আপুনি আপোনাৰ কণমানিটোক মানুহ কোনে মাৰিব পাৰে জানে? মই কেতিয়া কাৰোবাক ঘোচা মাৰি দিব পাৰিম? মই দাৰ এখন লৈ কেতিয়া কাৰোবাৰ ডিঙিটো চেলিয়াই দিব পাৰিম ঘাপ মাৰি? কেতিয়া জানে? যেতিয়া মই এনেধৰণৰ গুৰু সংস্কৃতিত, বহল অৰ্থৰ সমাজ এখনত যেতিয়া মই এটা বৰগীত গাব নেজানিম, যেতিয়া মই এটা লোকগীত শুনি আপ্লুত হ'ব নেজানিম, কবি এজনে লিখা পুথিত লিখা এটা কবিতা শুনি যেতিয়া গছপাতখিলাৰ লগত মই প্ৰেম কৰিব নাজানিম, যেতিয়া মই এটা দিহানাম বেয়া পাম, যেতিয়া মই এখন নাট ভাওনা বেয়া পাম, যেতিয়া এখন নাটক বেয়া পাম, যেতিয়া সুমধুৰ ভূপেন হাজৰিকাৰ এটা সংগীত শুনি যেতিয়া বেয়া পাম, মানুহে মানুহৰ বাবে যদিহে অকণো না ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। যেতিয়া এই গীতটো মই বেয়া পাম, জানিব
এইবিলাক বেয়া পোৱা ব্যক্তিয়ে কিন্তু মানুহ মাৰ্ডাৰ কৰিব জানে। এই সংস্কৃতিবিলাক বেয়া পোৱা লোকেই কিন্তু নিৰ্মল চাৰিআলিত নিসহায় ডেকা ল'ৰা এজনক হত্যা কৰিব জানে। এই সংস্কৃতিবিলাক নজনা ডেকা যুৱকজনেই লাগে প্ৰিন্সিপালেই হওক, লাগে ভাল এজন এডভকেটেই হওক, লাগে ইঞ্জিনিয়াৰ হওক, লাগে এজন ভাল APSC ICS বিষয়া হওক, তেওঁলোকেই মাক দেউতাকক বৃদ্ধাশ্ৰমত থ'ব জানে যিসকলে ভাওনাক বেয়া পায়। গতিকে শংকৰদেৱ গুৰুজনাই অতীততে ভাবিছিল যে অসমীয়া জাতি ধ্বংসৰ পথত ভাওনাৰ জৰিয়তে আমাক শিক্ষা দিলে দুষ্টক দমন, সন্তক পালন, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, ল'ব পৰাটো আমাৰ বাহাদুৰি। আমি যদি তাক ল'ব পাৰোঁ আমাৰ বাহাদুৰি। আমি সুস্থ সবল সমাজ এখন কেতিয়া গঠন কৰিব পাৰিম জানে? কিছু কথা কৈ যাওঁ, বেয়া নাপাব, মাত্ৰ 1 মিনিটৰ কাৰণে কৈ যাওঁ দেই, বেয়া নাপাব। আমি যেতিয়া 10জন ব্যক্তি গোট খাওঁ, মোৰ সন্মুখত এজন শিক্ষাগুৰু আছে, মই এখেতকে কৈছোঁ, তেওঁ নিশ্চয় এখন বিদ্যালয়ত নিশ্চয় আপুনি শিক্ষাদান কৰা এজন শিক্ষক। আৰু শিক্ষক বুলি ক'লে আমাৰ মনটো ভাল লাগে। সকলো গুৰুতকৈ পিতৃগুৰু মাতৃগুৰু হওক লাগে, হয়নে? সকলো গুৰুতকৈ শ্ৰেষ্ঠ গুৰু কোন বাৰু? যিজনে জ্ঞান দিয়ে, জ্ঞানদাতা গুৰু। জ্ঞানদাতা গুৰুৱে যেতিয়া জ্ঞান দিয়ে, তেওঁতকৈ শ্ৰেষ্ঠ গুৰু আৰু বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাই। গতিকে তেনে এজন জ্ঞানদাতা গুৰু আমাৰ মাজত আছে। একাজলি হাত চাপৰি তেখেতৰ কাৰণে কামনা কৰিছোঁ। মই ক'বলৈ গৈছিলোঁ, কি ক'বলৈ গৈছিলোঁ? গপংকৈ অকণমান 1 মিনিটৰ কাৰণে কম কৈছিলোঁ। আমি সকলোৱে, আমি যেতিয়া 5 গৰাকী মহিলা কাৰোবাৰ ঘৰৰ পাকঘৰত গোট খাওঁ, বেয়া নাপাব, মোৰ কথাবোৰ অপ্ৰিয়, মোৰ কথাবিলাক শুনিবলৈ অপ্ৰিয়, কিন্তু সত্য। আমি 5 গৰাকী মানুহ যেতিয়া কাৰোবাৰ ভাতৰ চৰুৰ চুকত গোট খাওঁ, তেন্তে আইসকলে কেনেকুৱা কথা পাতিব জানে? এনেকুৱা পাতিব, তেতিয়াহে এখন সমাজৰ উন্নতি হ'ব। এই তই যে এই তেল দিয়া পিঠা বনাইছ, এই নকচোন, এই ঢেকীয়া ভাজিকণ যে কালি বনালি, কেনেকৈ বনালি? এই তলত জুইকুৰা কিমান দিব লাগিব? তই ঢাকনা মাৰিলে কি হ'ব? এই হেৰি কৰচোন, তোৰ ঘৰত দেখোন পিৰালিত বৰ ডাঙৰ ভোট জলকীয়া এজোপা গজি আছে, তই তাত কি সাৰ দিয়? যেতিয়া এই কথাবোৰ পাতিব, আপোনাৰো উন্নতি, কাষত থকা 10 গৰাকী আইৰো উন্নতি, হয়নে? আমি যেতিয়া ডেকা ল'ৰা 5জন গোট খাওঁ, আমি ডেকা ল'ৰা 5জন যেতিয়া গোট খাওঁ, আমি তাত কিয় আমি এনেকৈ পাতোঁ? ঐ আমুকৰ দোকানত কালি এবাৰ এইডাল বেয়া সস্তা দিছে ন মালটো, হেৰি কৰিবি, এই তই 300 টকা দেচোন, মই 150 দিম, দুইটাই মিলি কিবা এটা খাই আহোঁ। এই কথাবিলাক যে পাতোঁ, আমুকৰ পিতেকক আজি হেৰি নহয়, মোক এনেকৈ বেয়াকৈ ক'লে নহয়, গম পাম, আমুকৰ পিতেকক আজি ঘুচিয়াই দাঁত লগাই দিম তাক। এই যে কথাবোৰ পাতোঁ, তাতকৈ যদি আমি 10জন ডেকা ল'ৰা য'ত গোট খাওঁ, তাত যদি আমি পাতিব পাৰোঁ বন্ধাকবিৰ খেতি কেনেকৈ কৰে, তাত যদি আমি পাতিব পাৰোঁ এখন গাঁৱত ভাওনা কৰোঁচোন, গাঁৱৰ বয়সস্থ সকলোকে মিলাই, কণ মইনাহঁতক মিলাই এখন আমি ভাওনা পাতোঁচোন, নেলাগে বাৰু, ভাওনাক বেয়া পাই পাতিবই নালাগে। 10জন ডেকা ল'ৰা গোট খালে আমি বিলাহী খেতিৰ কথা পাতোঁচোন। এইবাৰ দিখৌ দলঙৰ কাষত এই 5 বিঘা মাটি আছে, বৈচোন তাতে এটা কাম কৰিম, এই মেডিচিন মাৰি থাকিম, বৰষুণ পৰিলেই ব'ল বিলাহী খেতি কৰিম। নিজৰো উন্নতি, বাকী 10জনৰো উন্নতি, হয়নে নহয়? আমি কিন্তু তাকে নকৰোঁ। আমি কি কৰোঁ? আমি অকণমান 5জন মিলিলেই ঋণাত্মক চিন্তা ক'ত আছে তাক আলোচনা কৰোঁ। সকলোৱে নকৰোঁ, কিন্তু 70% কৰোঁ ছাৰ, হয়নে? গতিকে আমি যেনে তেনে 5জনেই মিলোঁ, 10জনেই মিলোঁ, সদায় ধনাত্মক কথাবিলাক আলোচনা কৰোঁচোন। যেতিয়া আমি 5জন মিলি, আমি 2জন মিলি সদায় ধনাত্মক চিন্তাত থাকিম, জানিব। মই এটা কথা কওঁ, আঠখেলীয়া ঢেকীয়াখোৱা বৰনামঘৰত গৈ, বা আজি আপোনালোকে কাশী গয়া মথুৰা বৃন্দাবন গৈ, বা আজি পবিত্ৰ ভাদ মাহ বুলিলে আমি চিধাই চাকি এগছ দিবলৈ যাওঁ, আঠখেলীয়া বৰনামঘৰত এখন শৰাই দিম, যাওঁ। ঢেকীয়াখোৱা বৰনামঘৰলৈ যাওঁ, এখন শৰাই দিম, যাওঁ। আমি বৰদোৱা থানলৈ যাওঁ, আমি অগ্নিনাভ বাবা কিবা মন্দিৰ যাওঁ, আমি গৈ কিবা মৃত্যুঞ্জয় মহামন্দিৰ যাওঁ, বত্ৰদোৱা, আমি কাশী গয়া মথুৰা বৃন্দাবন যাওঁ। কিন্তু মই এটা ডাঙৰ কথা কওঁ আপোনালোকক, এই যে নামঘৰ ভাগৰ আপোনালোকে সন্মুখত যে গুৰু আসন ভাগ দেখিছে, এই গুৰু আসন ভাগত থকা ভগৱানজন বৰদোৱাত থকা ভগৱানজনতকৈ 1.5 ফুট চুটি নেকি? 1.5 ফুট চুটি নেকি? অগ্নিনাথ বাবাত থকা ভগৱানজন আপোনালোকে সদায় ফটোত দেখি পেলাই ধূপ এগছ জ্বলোৱা ভগৱানজনতকৈ 3.5 ফুট বেছি ওখ নেকি? ভগৱানেই। প্ৰথম কথাটো হ'ল ভগৱানক তেতিয়া পূজা কৰক, তাতকৈ আগত ভগৱানে ভাল পোৱা কৰ্ম কৰক।
ভগৱানে ভাল কেতিয়া পাব? যেতিয়া ভাল কাম কৰিম। মাৰ কঁকালটো বিষ, ৰাতি কেঁকাই থাকে, আইও আইও বোপাই বৰ বিষাইছে। আমি কি কওঁ, কাষৰ দুৱাৰখনৰ কাষতে আমাৰ ৰুমটো থাকে, আমি শুই থাকোঁ। তাৰ পৰা কওঁ, এই বুঢ়ীজনী এইজনী ৰাতিটো কিহৰ কেঁকাই থাকোঁ? সেই সময়কণত মই মাক বুঢ়ীজনী এইজনী বুলি গালি পৰাৰ সময় নে সেই সময়কণত মই মোৰ মাৰ কাৰণে ফাৰ্মাচীৰ পৰা টেবলেট এটা অনাৰ সময়? দেউতাক দেখিছোঁ সদায় হাট বজাৰ কৰিবলৈ যায়, ৰ'দত যায়। সেই সময়কণত মই দেউতাক এইটো আহিলেও বুঢ়াটো এনেকৈ বুলি কোৱাতকৈ দেউতাৰ হাতত ক'লা ৰঙৰ ছাতি এটা দিওঁ সদায় হাট বজাৰ কৰিবলৈ। ভাদমহীয়া ৰ'দৰ প্ৰকোপত যাব নালাগে। প্ৰথম কথাটো হৈছে কি, ঘৰতে দুখন প্ৰথম ডাঙৰ তীৰ্থ আছে, পিতৃগুৰু আৰু মাতৃগুৰু। পিতৃ সেই পৰমগুৰু সৰ্বশাস্ত্ৰই কয়, পিতৃতুষ্ট হ'লে সমস্ত দেৱতা তুষ্ট হয়। যি নিজৰ ঘৰত থকা এই দুখন তীৰ্থ ভ্ৰমণ কৰিব নাজানে, সি আঠখেলীয়া, মইনাপৰীয়া, ঢেকীয়াখোৱা, বত্ৰদোৱা, কাশীগয়া, মথুৰা, বৃন্দাবনত গৈ লাখ টকাৰ মিঠাতেলৰ চাকি জ্বলাই থাকিলেও তেওঁৰ সেৱাভাগ ভগৱানে ল'ব নেকি? কেতিয়াও নলয়। প্ৰথম কথাটো হৈছে আমি যাব লাগে, তীৰ্থ ভ্ৰমণ কৰিব নালাগে কোৱা নাই। আজি আঠখেলীয়া নামঘৰৰ উদ্যোক্তা মণ্ডলী মোৰ ওপৰত গৰজি উঠিব, প্ৰজ্ঞান প্ৰতিম বৰুৱাই আমুকত মাইক অমুকত ক'লে আমাৰ নামঘৰলৈ আহিব নালাগে। লাগে। আমি ঢেকীয়াখোৱালৈও যাব লাগে, মইনাপৰীয়ালৈও যাব লাগে, আঠখেলীয়ালৈও যাব লাগে, বৰপেটালৈও যাব লাগে, অগ্নিনাভলৈও যাব লাগে, আমি মৃত্যুঞ্জয় মন্দিৰলৈও যাব লাগে, কাশীগয়া, মথুৰা, বৃন্দাবন যিমান তীৰ্থ আছে আমি সকলোলৈ যাব লাগে। কিয় যাব লাগে জানে? ভগৱানক বিচাৰি নাযাব। তাৰ পৰা আমি কি জ্ঞান পাম? তাত কেনেকুৱা কালচাৰ আছে? তাত কিতাপৰ দোকান কিমান চলে? আমি ভাদ মাহত যেতিয়া আঠখেলীয়া বৰনামগঞ্জ যাম বা ঢেকীয়াখোৱা যাম, তাত দেখিম ইয়াত কিতাপৰ ভাণ্ডাৰ কিমান আছে। আমি সেইবিলাক আহৰণ কৰিবলৈ তীৰ্থসমূহ, পবিত্ৰ তীৰ্থসমূহ ভ্ৰমণ কৰিব লাগে, তাৰ কালচাৰ ল'বৰ কাৰণে। কিন্তু আমি ভগৱানক বিচাৰি যাব নালাগে। প্ৰথম হৈছে কি, ভগৱানে ভাল পোৱা কাম কৰক। ভগৱানক বিচাৰি আমি যোৱাৰ কোনো প্ৰয়োজন নাই। ভগৱানে নিজেই বাপ বুলি আপোনাক বিচাৰি দৌৰি ফুৰিব লাগিব। আমুকৰ পিতেক ক'ত আছেও, বৰ ভাল লোৱা, তাক আশীৰ্বাদ অকণ দি থৈ আহোঁ বুলি ভগৱান নিজে আহিব লাগিব। হয়নে নহয়? গতিকে আমি আহকচোন সকলো মিলি ভগৱানে ভাল পোৱা কাম কৰোঁ। গতিকে তাকেই কামনা কৰিছোঁ। ভগৱানে ভাল পোৱাৰ কামৰ কথাত আমি মনতে ভাবিছোঁ যে ভগৱানে ভাল পোৱা আমি সকলোৱে মিলি কাম কৰোঁ। এখন সুস্থ সবল সুসংগঠিত এখন সমাজ আগন্তুক দিনত গঠিত হওক। এতিয়া এই ঘোৰ কলিকাল, এই ঘোৰ কলিকালত কি হৈছে? দ্বিতীয় স্কন্ধ শ্ৰীচন্দ্ৰ ভাৰতী ভাগৱতত লিখিছে, কলি যেতিয়া আৱিৰ্ভাৱ হ'ল, ব্ৰহ্মাৰ শৰীৰৰ পৰা হ'ল, ব্ৰহ্মাৰ শৰীৰৰ পৰা আৱিৰ্ভাৱ হৈ পেলাই কলিয়ে থাকিবলৈ ঠাই বিচাৰিলে। তেতিয়া ৰাজা পৰীক্ষিত আছিল। ৰাজা পৰীক্ষিতে ঠাই দি ক'লে, অ নৃপতি বুলন্ত কলি, তোক দিলোঁ স্থান, তোক মই স্থান দিলোঁ। ৰাজা পৰীক্ষিতে ক'লে যে তোক স্থান দিলোঁ। অ জৈত খেলে জুৱা পাশা, কৰে মদ্যপান, য'ত জুৱা পাশা খেল খেলা হয়, য'ত মদ্যপান কৰা হয়। শ্ৰী পঞ্চ গুণাগৃহস্থৰ থাকৈ জৈত, য'ত পৰৰ পুৰুষে পৰৰ স্ত্ৰীৰ লগত সংগ কৰে আৰু য'ত প্ৰাণীক হিংসা কৰা হয়। এই চাৰি ঠাই তোক দিলোঁ। য'ত জুৱা পাশা খেল হয়, য'ত মদ্যপান কৰা হয়, য'ত পৰৰ পুৰুষে পৰৰ স্ত্ৰীৰ লগত সংগ কৰা হয় আৰু য'ত প্ৰাণীক হিংসা কৰা হয়। তেতিয়াও কলি ক্ষান্ত নাথাকিল। 16জনীয়া কলিৰ এটা পৰিয়াল গঠন হ'ল। বহলাই নকওঁ, ক'লে বহুত ক'ব লাগিব। এই 16জনীয়া পৰিয়াল এটা যে কলিৰ গঠন হ'ল, এই গঠন হোৱা পৰিয়ালটো সুবৰ্ণত থাকে, মিঠা মাতত থাকে, এইখিনিতো ভাগৱতে কৈছে। তাৰ উপৰিও ক'ত থাকে জানে? আপোনাৰ মোৰ কলিৰ এই 16জনীয়া পৰিয়ালটোৰ বাসস্থান কৰে ক'ত? আপোনাৰ মোৰ মনটোৰ মাজত। আপোনাৰ মোৰ মনটোৰ মাজলৈ কলিৰ এই 16জনীয়া পৰিয়ালটো আহিবলৈ যদি চান্স নিদিওঁ ছাৰ, এই 16জনীয়া পৰিয়ালটোৱে কেতিয়াও আমাৰ পাশ ল'ব নোৱাৰে। গতিকে মাধৱ পুৰুষে কলিৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে ঘোষামৃতত এফাকি বাণী লিখিছে। এই বাণী ফাঁকিৰেও এই অধমে আপোনাৰ খবৰ শ্ৰী চৈতন্য চৰণত সেৱা সদাইছোঁ কৃষ্ণ। অ দুষ্ট কলি সৰ্পে সবাকো দংশিল, হৰাইল চেতন জ্ঞান, ইহাৰয় ঔষধ উদ্ধার রাম নাম, বিনে নাহি নাহি আন রাম, বিনে নাহি নাহি আন কৃষ্ণ।